এই মুহূৰ্তত বিকাশ এখন আদালতলৈ লৈ যোৱা হৈছে। বিকাশৰ পৰা পোনে পোনে জানিম সন্দৰ্ভত যিবিলাক অভিযোগ আছে সন্দৰ্ভত কি ক'বা? যিবিলাক ধন দাবী অপহৰণৰ যিবিলাক গোচৰ আছে আপোনাৰ বিৰুদ্ধে সেইসমূহৰ বিৰুদ্ধে আপুনি ক'ব বিচাৰিবনে? কোনো ধৰণৰ মুখ খোলা নাই বিকাশ অসমে আৰু বিকাশ অসমৰ এই মুহূৰ্তত লৈ যোৱা হৈছে। কাৰণ এই মুহূৰ্তত তেওঁক আদালতলৈ লৈ যোৱা হৈছে। যিহেতু 3 দিনৰ যি জিম্মা আছিল সেই জিম্মা ইতিমধ্যে শেষ হৈছে আৰু 3 দিনৰ জিম্মাৰ পিছত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু হাজিৰ কৰোৱাৰ পাছত আমি জনাব বিচাৰিছোঁ হাজিৰ কৰোৱাৰ পাছত এইগৰাকী বিকাশ অসমক পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে দিছপুৰ আৰক্ষীয়ে। কাৰণ দুটাকৈ গোচৰ আছে দিছপুৰ থানাত। ধন দাবী অপহৰণৰ গোচৰত তেওঁ অভিযুক্ত হৈ আছে। গতিকে এই সন্দৰ্ভত ইতিমধ্যেই যথেষ্টখিনি বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বহু লোক আহি তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া দেখিবলৈ পোৱা গৈছে। মই পুনৰ দেখুৱাইছোঁ এই মুহূৰ্তত দেখিছে আপোনালোকে এয়া হৈছে বিকাশ অসমক লৈ যোৱাৰ দৃশ্য। আদালতলৈ বৰ্তমান লৈ যোৱা হৈছে CJM আদালতলৈ আৰু CJM আদালতত তেওঁক হাজিৰ কৰোৱা হ'ব। হাজিৰ কৰোৱাৰ পাছতেই দেখিবলৈ পোৱা যাব যে তেখেতক পুনৰ জিম্মাত ল'বনে নলয় বা জিম্মাত দিব নিদিয়ে সেয়া আমি পিছত গম পাম। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ বিকাশ অসমৰ বিৰুদ্ধে ধন দাবীৰ গোচৰ আছে, বিকাশ অসমৰ বিৰুদ্ধে অপহৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰু বৰ্তমান তেখেতক লৈ যোৱা হৈছে আদালতলৈ। এই মুহূৰ্তত বিকাশ এখন আদালতলৈ লৈ যোৱা হৈছে। বিকাশৰ পৰা পোনে পোনে জানিম সন্দৰ্ভত যিবিলাক অভিযোগ আছে সন্দৰ্ভত কি ক'বা? যিবিলাক ধন দাবী অপহৰণৰ যিবিলাক গোচৰ আছে আপোনাৰ বিৰুদ্ধে সেইসমূহৰ বিৰুদ্ধে আপুনি ক'ব বিচাৰিবনে? কোনো ধৰণৰ মুখ খোলা নাই বিকাশ অসমে আৰু বিকাশ অসমৰ এই মুহূৰ্তত লৈ যোৱা হৈছে। কাৰণ এই মুহূৰ্তত তেওঁক আদালতলৈ লৈ যোৱা হৈছে। যিহেতু 3 দিনৰ যি জিম্মা আছিল সেই জিম্মা ইতিমধ্যে শেষ হৈছে আৰু 3 দিনৰ জিম্মাৰ পিছত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু হাজিৰ কৰোৱাৰ পাছত আমি জনাব বিচাৰিছোঁ হাজিৰ কৰোৱাৰ পাছত এইগৰাকী বিকাশ অসমক পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে দিছপুৰ আৰক্ষীয়ে। কাৰণ দুটাকৈ গোচৰ আছে দিছপুৰ থানাত। ধন দাবী অপহৰণৰ গোচৰত তেওঁ অভিযুক্ত হৈ আছে। গতিকে এই সন্দৰ্ভত ইতিমধ্যেই যথেষ্টখিনি বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বহু লোক আহি তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া দেখিবলৈ পোৱা গৈছে। মই পুনৰ দেখুৱাইছোঁ এই মুহূৰ্তত দেখিছে আপোনালোকে এয়া হৈছে বিকাশ অসমক লৈ যোৱাৰ দৃশ্য। আদালতলৈ বৰ্তমান লৈ যোৱা হৈছে CJM আদালতলৈ আৰু CJM আদালতত তেওঁক হাজিৰ কৰোৱা হ'ব। হাজিৰ কৰোৱাৰ পাছতেই দেখিবলৈ পোৱা যাব যে তেখেতক পুনৰ জিম্মাত ল'বনে নলয় বা জিম্মাত দিব নিদিয়ে সেয়া আমি পিছত গম পাম। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ বিকাশ অসমৰ বিৰুদ্ধে ধন দাবীৰ গোচৰ আছে, বিকাশ অসমৰ বিৰুদ্ধে অপহৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰু বৰ্তমান তেখেতক লৈ যোৱা হৈছে আদালতলৈ। সেইসমূহৰ বিৰুদ্ধে আপুনি ক'ব বিচাৰিবনে? কোনো ধৰণৰ মুখ খোলা নাই বিকাশ অসমে আৰু বিকাশ অসমৰ এই মুহূৰ্তত লৈ যোৱা হৈছে। কাৰণ এই মুহূৰ্তত তেওঁক আদালতলৈ লৈ যোৱা হৈছে। যিহেতু 3 দিনৰ যি জিম্মা আছিল সেই জিম্মা ইতিমধ্যে শেষ হৈছে আৰু 3 দিনৰ জিম্মাৰ পিছত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু হাজিৰ কৰোৱাৰ পাছত আমি জনাব বিচাৰিছোঁ হাজিৰ কৰোৱাৰ পাছত এইগৰাকী বিকাশ অসমক পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে দিছপুৰ আৰক্ষীয়ে। কাৰণ দুটাকৈ গোচৰ আছে দিছপুৰ থানাত। ধন দাবী অপহৰণৰ গোচৰত তেওঁ অভিযুক্ত হৈ আছে। গতিকে এই সন্দৰ্ভত ইতিমধ্যেই যথেষ্টখিনি বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বহু লোক আহি তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া দেখিবলৈ পোৱা গৈছে। মই পুনৰ দেখুৱাইছোঁ এই মুহূৰ্তত দেখিছে আপোনালোকে এয়া হৈছে বিকাশ অসমক লৈ যোৱাৰ দৃশ্য। আদালতলৈ বৰ্তমান লৈ যোৱা হৈছে CJM আদালতলৈ আৰু CJM আদালতত তেওঁক হাজিৰ কৰোৱা হ'ব। হাজিৰ কৰোৱাৰ পাছতেই দেখিবলৈ পোৱা যাব যে তেখেতক পুনৰ জিম্মাত ল'বনে নলয় বা জিম্মাত দিব নিদিয়ে সেয়া আমি পিছত গম পাম। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ বিকাশ অসমৰ বিৰুদ্ধে ধন দাবীৰ গোচৰ আছে, বিকাশ অসমৰ বিৰুদ্ধে অপহৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰু বৰ্তমান তেখেতক লৈ যোৱা হৈছে আদালতলৈ।